মোৰ ক্লাছলৈ স্বাগতম। আজি আমি শিকিম অনুশীলনী 3.3 ৰ কোশ্চেন 1 আৰু 2। ভিডিঅটো চাই ভাল পালে এটা লাইক কৰি দিবা আৰু চেনেলটোত নতুন হলে চেনেলটো সাবস্ক্রাইব কৰি দিবা। তো আজিৰ ক্লাছটো আমি আৰম্ভ কৰো। কোশ্চেন 1 ত দি আছে আমাৰ কেইটামান বিন্দু দিয়া আছে। কৈছে এইবিলাক কোনটো চক আৰু কোনডাল অক্ষত থাকিব ইখিনি লিখিব কৈছে। তাৰ পিছত কৈছে কাৰ্টীয় সমতলত স্থাপন কৰা মানে আমাৰ গ্ৰাফত বহাব কৈছে। তাৰ পিছত আচ্ছা সো প্ৰথমতে আমাৰ এটা আমি ই আঁকি লৈছো। এটোত কি হয় আমাৰ x ৰ মান প্লাস y ৰ মানো প্লাস হয়। এটোত x ৰ মান মাইনাস হয় y ৰ মান প্লাস হয়। এটোত আমাৰ x ৰ মানো প্লাস x ৰ মানো মাইনাস y ৰ মানো মাইনাস। এটোত হয় আমাৰ x ৰ মান প্লাস y ৰ মান মাইনাস হৈছে। তেনেহলে আমি প্ৰথমতে আমাৰ বিন্দু দিয়া আছে -4, মাইনাস মই বিন্দু কেইটা লিখি দিছো। বিন্দু কেইটা ইয়াতে মই লিখি লৈছো। প্ৰথমটো চাম, প্ৰথমটো মাইনাস আছে, দ্বিতীয়টো প্লাস আছে। কোনটো অক্ষ? দ্বিতীয় চকত আছে। অক্ষ নহব, চক হ'ব। তেনেহলে আমাৰ কি হল? দ্বিতীয় চক। তাৰ পিছতটো আছে প্ৰথমটো প্লাস, তৃতীয়টো মাইনাস। তার মানে আমার কি হবো? চতুর্থ চক। তার পিছত চক প্রথমটো আছে মাইনাস, তার পিছতটো 0। এটা মাইনাস আর এটা 0 দিয়া থাকিলে আমার অক্ষ হবো। x এর মান দিয়া আছে তেনেহলে x অক্ষ হবো। y এর মান দিয়া থাকিলে y অক্ষ হল। এটা 0 দিয়া থাকিলে আৰু এটা x এর মান দিয়া থাকিলে x অক্ষ হবো, y এর মান দিয়া থাকিলে y অক্ষ। সাপোজ এনেকুৱা দিয়া থাকিলে আছে 0,5 y এর মান দিয়া আছে তেনেহলে এটো কি হবো? y অক্ষ হবে। 1 2 দুটাই প্লাসৰ কত আছে? প্ৰথম চক। তাৰ পিছত মাইনাসৰ 3 মাইনাসৰ 5 দুটাই মাইনাস আছে কত হবো? আমাৰ তৃতীয় চক। হল। এতিয়া আমাক কি কৈছে? এই বিন্দু কেইটা আমাক গ্ৰাফত বহাব দিছে। আমি আঁকি ললো। x অক্ষত আমি ক্ষুদ্রতম 10 ঘরক আমি 1 একক বুলি ধৰি লৈছো। লিখিয়ে লও ইয়াতে। সো এটো তোমালোকে লিখি লবা। এটো নিলিখিলে এক্সামিনাৰে তোমাক মার্ক নিদিব। ঠিক আছে? তো আমাৰ বিন্দু কেইটা আমি ইয়াৰ পৰা লও। কি লিখি লৈছো? x অক্ষ আৰু y অক্ষৰ 10 ঘৰ = 1 একক ধৰি। দুয়োটা সাইডতে আমি একে ধৰিছো। আমি সেই কাৰণে একে লিখিছো। সো আমাৰ কি দি আছে? প্ৰথমতে x ৰ মান -2, তাৰ পিছত y ৰ মান দি আছে 4। x ৰ মান -2, x ৰ মান কত বহিব? এইটো ৰেখাৰ ওপৰত -2, y ৰ মান কি আছে? +4। ইয়াৰ সিধা ওপৰত পিনে উঠিব, ইয়াতে আহিব। বিন্দুটোৰ নাম লিখি দিম -2 4। সেকেন্ড আমাক কি দি আছে? 3, -1। 3 কত আছে? +3, x ৰ মান +3 -1 তল পিনে আহিব। 3, -1। নেক্সট আমাক কি দি আছে? x ৰ মান দি আছে -1, y ৰ মান 0। x ৰ মান -1, y ৰ মান 0। ওপৰতো নুঠে, তলতো না যায়। ইয়াতে হ'ব -1 0। এইটো বিন্দু কি হ'ব? 0 হ'ব। ইয়াতে চোৱা 1, 2, x ৰ মান 1, y ৰ মান 2, প্লাসৰ আছে, ওপৰৰ পিনে উঠিব 1, 2। তাৰ পিছত চোৱা কি দি আছে? x ৰ মান -3, y ৰ মান -5। x ৰ মান হল -3, y ৰ মান -3। সিধা তল পিনে নামিব আমাৰ ইখিনিত আহিব। x ৰ মান -3, y ৰ মান -5 হ'ব। তোমালোকে ভিডিওটো পজ কৰি লিখি লোৱা। সো কোশ্চেন 2 কি দি আছে? তলৰ তালিকাখনৰ পৰা x y বিন্দু কেইটাৰ দূৰত্ব উপযুক্ত একক লৈ সমতলত সংস্থাপন কৰা। আচ্ছা, আমাৰ এইটো দি আছে x ৰ মান প্ৰথমত দি আছে -2 আৰু 8। প্ৰথমতে আমি কি কৰিছো?
এখন লেখ কাগজত আঁকি লৈছো আমি কি কৰিছো x আৰু y অক্ষক 10 ঘৰ ইকুয়াল টু 1 একক ধৰি মানে এটো সৰু সৰু 10টা ঘৰক আমি 1 একক বুলি ধৰি লৈছো 1 2 3 এনেকৈ কৈছো এটো সাইডতো 1 2 -1 -1 2 3 এনেকৈ কৈছো প্ৰথমতে আমাক মান দি আছে যে -2 আৰু 8 -2 মানে x ৰ মান -2 দি আছে আৰু y ৰ মান কি হয় 8 হ'ব তাৰ মানে প্লাসৰ 8 আছে আমাৰ সিধা ওপৰলৈ উঠিব 8 ৰ ঘৰলৈকে ইয়ালৈকে x ৰ মান -2 y ৰ মান 8 এই সিধা আমাৰ 8 ঘৰ ওপৰত উঠিছে -2, 8 দ্বিতীয় বিন্দুটো কি দি আছে আমাৰ -1, 7 আমি দি আছে -1 মানে x ৰ মান -1 আৰু y ৰ মান দি আছে আমাৰ 7 ইয়ালৈকে কি হ'ব -1, +7 মই কলম কিয় ইউজ কৰি আছো যাতে তোমালোকে স্পষ্টকৈ দেখা পোৱা তোমালোকে কিন্তু পেন্সিল ব্যৱহাৰ কৰিবা ঠিক আছে আগৰ প্ৰশ্নটোতে মই কলম ব্যৱহাৰ কৰিছো ঠিক আছে তোমালোকে পেন্সিল ব্যৱহাৰ কৰিবা তৃতীয় পয়েন্টটো দি আছে x ৰ মান 0 y ৰ মান -1.25 x ৰ মান 0 তাৰ মানে এইটো বিন্দু y ৰ মান আছে মাইনাসত তল পিনে যাব 1 তকৈ অলপ বেছি 25 মানে ইয়াতে জৰা 0, -1.25 থাৰ্ড কি আছে আমাৰ ইয়াৰ পিছৰ বিন্দুটো আমাৰ দি আছে 1 আৰু 3 মানে x ৰ মান 1 y ৰ মান কিমান 3 x ৰ মান 1 প্লাসৰ 1 y ৰ মান প্লাসৰে 3 দি আছে 3 মানে ওপৰৰ পিনে যাব 1, 3 এতিয়া চোৱা শেষত কি দি আছে আমাৰ x ৰ মান 3 y ৰ মান -1 এটো -1 x ৰ মান হল আমাৰ +3 y ৰ মান হল কত -1 এইটো বিন্দু এতে ঠাই নাই কাৰণে ইয়াতে লিখি দিছো x ৰ মান 3 y ৰ মান আমাৰ -1 +1 হলে ওপৰত যায় -1 হলে আমাৰ তলত আহে x y ৰ মান আৰু x ৰ মান যদি প্লাসৰ হয় তেনেহলে সোঁফালে বহিব আৰু x ৰ মান মাইনাস হলে আমাৰ কি হয় বাওফালে বহিব হ'ব ভিডিওটো পজ কৰি লিখি লোৱা আৰু ভিডিওটো চাই ভাল পালে নিজৰ সমনীয়াৰ সৈতে শেয়াৰ কৰি দিবা